পথাৰৰ আলি আলি খোজ কাঢ়াৰ মজাই বেলেগ। আৰু ফ্ৰেণ্ডছ এনেকৈ দুদিনৰ পাছত পথাৰত আহি গ'লোঁ মাৰ লগত ভাত লৈ এনেকৈ ৰোৱানী কেইজনীক ভাত দিবৰ বাবে। দুদিন ৰোৱানী নাছিলে, মানে বেলেগৰ তাতে ৰুই আছিলে। আজিৰ পৰা আমাৰ তাতে ৰোৱা আৰু আৰম্ভ দিছে। তো এইকেইদিন সদায় আৰু ভাত দিয়াৰ পালাই পৰি থাকিব আৰু পথাৰত অহা যোৱা আৰু এনেকুৱা পথাৰৰ পৰিৱেশ কাৰ বেছিকৈ ভাল লাগে। মোৰো ভাল লাগে, কিন্তু সদায় অহা যোৱা কৰি থাকিব অকণমান মানে দিগদাৰ লাগে। তথাপিও উপায় নাই, খেতিয়কৰ ল'ৰা যিহেতু সদায় অহা যোৱা কৰিবই লাগিব। এইফালে কাৰ্জি দেখা পাইছে ফ্ৰেণ্ডছ, এইবোৰ চাওক কাৰ্জি লাগি আছে। আয়া কাটা বিন্ধালক, আয়া সৰু সৰু কাৰ্জি। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভিলেজ ব্লগ। ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? চবে কমেণ্ট কৰি জনাব, মজা লাগিব। বতৰ একদম ডাৱৰীয়া চাব পাৰে এইফালে। আৰু আজি বনাম আমি গাহৰি। পথাৰত কাম কৰা মানুহ আছে। আৰু ইফালে বনাইছে মচুৰ দালি, আৰু ইয়াতে দিছে অমিতা কাটি। এনে ইফালে গাহৰি দিবৰ বাবে ইয়াত মছলা বটি আছে। ইফালে গাহৰি মাংস ধুই মেলি ৰেডি হৈ আছে। বজাৰৰ পৰা কিনি অনা ইয়াত ডাঙৰ ডাঙৰ আলু, মাই চলি আছে আলু এনেকে মাংস দিবৰ বাবে। এইফালে আৰু আমাৰ ভাত হৈ গ'ল ৰেডি। গৰম গৰম গৰম। আৰু ইয়াতে পিঁয়াজ তেজপাত পাঁচফোৰণ মছলা চছলা দি ল'লোঁ ধুনীয়াকৈ। তাৰপিছত মাংসখিনি বহুৱাই দিম। মায়ে এইফালে লৈ আহিলে এটা অমিতা, এইটো তো মাংস বহুৱাবৰ বাবে একদম ৰেডি। এতিয়া চাওক এইফালে দি দিলোঁ এনেকৈ। এইফালে ফ্ৰেছ গাহৰি একদম। আজি মংগলবাৰ আজি। আৰু মা এইফালে কাটিলে এইফালে অমিতা হৈ আছে। এইফালে গাহৰি মাংস এনেকৈ চাওক ভাজি লৈছোঁ ধুনীয়াকৈ। কাম কৰা মানুহ আছে বহুত, সেইকাৰণে ড্ৰাই ফ্ৰাই। ভাত কেৰেলা কেইটামান চিঙো, সেইদিনা যে দেখাইছিলোঁ আপোনালোকক। এইফালে আছে তলত লাগি এনেকৈ। তো মায়ে এইফালে চিঙা আৰম্ভ দিছে। এইফালে একটা দুটা কৰি একটা আৰু এইফালে এটা আছে ওপৰত ব্লেড লগোৱা আছে। এইটো ধুনীয়াকৈ সৰি গ'ল। এইফালে পকি গ'ল, এইটো সৰুতে চিঙা হৈ গ'ল। আৰু আমাৰ পেজটো কোনে কোনে ফ'ল' কৰা নাই, চবে ফ'ল' কৰি আমাক ছাপৰ্ট কৰিব। সোনকালে 100কে হ'ব লাগে। মাংস ফ্ৰাই এইফালে হৈয়ে গ'ল। আৰু এতিয়া দিব লাগে এইফালে পানী চানী ধুনীয়াকৈ দি ল'লোঁ। দালিও হৈয়ে গ'ল। আৰু অলপ পাছত পথাৰত ভাত দিব যাব লাগিব। চ' ফ্ৰেণ্ডছ, ভাত আঞ্জা বনোৱা হৈয়ে গ'ল। আৰু এইফালেও আছে ভাজি এনেকৈ, এইফালে ভাত, তাৰপিছত এইফালে মই গাহৰিৰ তেল খাই ভাল পাওঁ। এইফালে দালি, এইফালে মাংস, ভাতৰ কাঁহী ৰেডি হৈ গ'ল। চব ৰেডি। এইফালে পথাৰত যোৱাৰ আগে মই অলপমান ভাত খাই লওঁ। পথাৰৰ পৰা আহি পাওঁতে কি হয়, বহুত দেৰি হৈ যায়। সেইকাৰণে আজি এডভান্স অলপমান খাই লওঁ ভাত। ভাত চাত খাই এতিয়া ভাত দিব গৈ আছোঁ পথাৰত। এইফালে আলি দি খোজ কাঢ়ি ধুনীয়াকৈ আলি চালি পূৰা শুকাই গ'ল ৰ'দত এইফালে। আৰু এইফালে মা আহি আছে পাছে। আৰু ফ্ৰেণ্ডছ, পথাৰৰ আলি আলি খোজ কাঢ়াৰ মজাই বেলেগ। ফাইনেলি পথাৰ আহি পালোঁ। আৰু এইফালে চাওক পানী আহি আছে এনেকৈ, এইফালে দি এনেকৈ এই তাৰ পৰা নদীৰ পৰা। এতিয়া অলপমান আগত যাওঁ। আগত সেইফালে ৰোৱানী কেইজনী ধুনীয়াকৈ ভুই ৰুই আছে। তো আজি ভুই ৰোৱা আপোনালোকক দেখুৱাম। আৰু আগতে দেখাইছিলোঁ, আগৰ ভিডিঅ'টো বহুত মৰম দিছে। আশা কৰোঁ এইটো ভিডিঅ'টো আপোনালোকে এনেকুৱাই মৰম দিব। তো যদি ভিডিঅ'টো ভাল লাগে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লাইক এটা কৰিব। আৰু ইফালে দাদাই ধুনীয়াকৈ মানে কঠীয়া চঠীয়াবিলাক মিলাই আছে এনেকৈ। আৰু আজি কঠীয়া তোলা মানে হাজিৰা নাই, কঠীয়াবোৰ তোলা হৈয়ে গ'ল। আৰু অলপমান বাকী আছে, 1 ডাবলমান বাকী আছে। আৰু তো সেইখিনি কালি পৰহিলৈকে উঠাব ধুনীয়াকৈ। তো উঠালেও আপোনালোকক ধুনীয়াকৈ দেখুৱাম।
আৰু ইফালে এতিয়া দাদাই ধুনীয়াকৈ এয়া চাওক আগবোৰ কাটি আছে এনেকৈ কঠীয়াবোৰ মানে কি বেছিকৈ যদি দীঘল হয় তেতিয়া এনেকৈ আগবোৰ কাটি দিয়ে আৰু আপোনালোকৰ ফালে নিশ্চয় এনেকৈ কাটি দিয়ে আগবোৰ তো জনাবচোন কমেণ্ট বক্সত আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব নাপাহৰিব কিন্তু চবে এটা শ্বেয়াৰ কৰিব লাইক কৰিব তেতিয়াহে মানে ভাল লাগে উৎসাহ পাওঁ প্ৰেৰণা পাওঁ আৰু ফ্ৰেণ্ডছ এইফালে মায়ে সাজিব খুজিছে ভাত এনেকৈ ইফালে ৰোৱানীকেইজনীয়ে আহি পেলাই ধুনীয়াকৈ ভৰি হাত ধুই পুৰা মজাছে আহি গ'ল আৰু এতিয়া ধুনীয়াকৈ ভাত খাব হ'ব ফ্ৰেণ্ডছ আজি ভিডিঅ' চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ফেচবুকত চাই আছোঁ আমাৰ পেজটো ফ'ল' কৰি আমাক ছাপোৰ্ট কৰিব সোনকালে 100K হ'ব গৈ আছে আৰু ইউটিউবত চাই আছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি তেতিয়া আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব তো ঠিক আছে লগ পাম আৰু এটা বেলেগ ভিডিঅ'ত